হেল্ল' গাইছ, অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইয়াত দেখিছেনে পোনে গৈ পিনে মানে এটি পথাৰত খাই ল'লে আপোনাৰ টেঙা। ইয়াত দেখিছেনে মানে বৰটেঙা আৰু ৰবাব টেঙা মিক্স কৰি খাইছে। ইয়াত দেখিছেনে বৰটেঙাটো কাটি আছে, এতিয়া ৰবাব টেঙাটো হোৱাগৈ নাই। ৰবাব টেঙাটো হ'বগৈ আৰু কাটি এইটো এতিয়া যোনটো হাতলৈ কাটি আছে নাই, সেইটো হৈছে আপোনাৰ বৰটেঙা। আপোনালোকে চাব পাৰে। ইয়াত দেখিছেনে কাচিয়ে কাটি আছে। এই পকাৰটোত গৰমত যে খাবলৈ যে মন গৈছে, আৰু এইটোৰ পৰা খোৱা ছিজনো হয়, সেইকাৰণে পথাৰলৈ নিছে মানে কাটি খাবৰ কাৰণে। ইয়াত দেখিছেনে এতিয়া কাচিয়ে গুচাই আছে আৰু ইয়াত দেখিছেনে মানুহবোৰ ছাতি লৈ লৈ আছেগৈ, মানে গৰমত থাকিবও পৰা নাই ন। আৰু ৰ'দটো যি চাহ দিছে ন, ৰ'দটো চাহ দিছে, ৰ'দটো বহুত চাহ। মানে ভাবিছিলোঁ ৰ'দ দিলেও ঠাণ্ডাই হ'ল, কিন্তু ঠাণ্ডা নহয়তো, গৰমটোৰ পৰা আছে। গৰমটো দেৰিকৈ পৰিছে ন, এতিয়া ঠাণ্ডাটো আৰু ঠাণ্ডা হ'ব, পিছত আৰু ঠাণ্ডা হ'ব। মানুহবোৰে কৈছোঁ নহয় কাপোৰ কানি পিন্ধি তাত নাপাব, গৰম কাপোৰ পিন্ধি এতিয়া বাতি লৈ হাত ধুই লৈছে, মানে ভালকৈ সেনাই মানে খাব। আৰু ইয়াত দেখিছেনে এতিয়া আপোনাৰ দাই আছে, আপোনালোকে চাব পাৰে। ইয়াত দেখিছেনে মানে আৰু মানুহে কিমান একেৰাহে থিয় থিয় দাই থাকিব, আমনিটো লাগে ন। আপোনালোকে চাব পাৰে। ইয়াত দেখিছেনে একেবাৰে দাই আছে আৰু লাহে লাহে। এইয়া আপোনালোকে চাব পাৰে। ইয়াত দেখিছেনে এতিয়া এয়া আপোনালোকে চাব পাৰে, গুলচিনটো দেখিছেনে মাজত মানে সেইজনীয়ে দাই আছে অকল, আৰু দোৱা নাই কোনো। মানে বাকীবোৰে ৰখি আছে মানে কি ভাগৰ লাগিছে ন, কিমান আৰু পথাৰত নামি নামি মানে দাই থাকিব, মানে আমনি লাগে একেৰাহে থিয় থকাটো ধেমালি কথা নহয় বাৰু, তথাপিতো। আৰু এইখন আছে একেবাৰে মানে আছে আপোনাৰ পথাৰৰ মাজত, মানে কি ক'ব একেবাৰে টকনিৰ মাজত যে এখন আপোনাৰ মাজৰ পথাৰ বুলি কয়, মাজত আছে না, সেইকাৰণে কয় মাজৰ পথাৰ। মানে একেবাৰে মাজত, গাঁওখনৰ মাজত আছে পথাৰখন। গাঁও আছে, এইফালে পথাৰো আছে, মানে একদম মাজতে আছে এখন। আপোনাৰ পকালিৰ পৰা ওলাই থাকে আপোনাৰ পথাৰখন, মানে বহুত ডাঙৰ পথাৰ এইটো, চুকীয়াকৈ আছে মানে। আগতে আগন্য মানুহবোৰে কোৱা মতে এতিয়ানো আগতে এৰাসুতি আছিলে নদীও, এতিয়া এৰাসুতিটো ইয়াৰ পিছত মানুহবোৰে ঘৰ ল'লেহি মানে আহি ইয়াত দেখিছেনে। আৰু এই আকাশখন চাওকচোন, মানে কি ধুনীয়া লাগিছে, মানে ৰ'দ দিলে মানে বহুত ভাল লাগে আকাশখন, মানে দেখিয়ে কিবা এটা ভাল লাগে। দেখিছেনে এইফালে হাবি চাবি আছে, এইফালে ফুলগোলা আছে, এইফালে দেখিছেনে এইখিনি পকী হৈ গ'ল, মানে এইখিনি মানুহে দোৱাহি নাই, দাবি আৰু লাহেকৈ। এতিয়ালৈকে হোৱাগৈ নাই দাবৰ কাৰণে, হোৱাগৈ নাই মানে আপোনাৰ ভালকৈ পকা নাই, সেইকাৰণে গিহঁতে দোৱাহি নাই মানে। আৰু ভালকৈ পকিলে মানে গিহঁতে দাবহি আৰু। এইয়া চাওক এতিয়া 3জনী হৈ গ'ল, 2জনী দাই আছিলে 3জনী হৈ গ'ল। এইয়া এইফালে কিছুমান দাই থৈছে, কিছুমান নাই থোৱা, মানে কিছুমান দাই থৈছে মানে কিছুমানৰ হৈ গ'ল দাই, এতিয়া নিবহে লাগে, নিয়া নাই। তাৰপৰা ইয়াত ধান কাটি আছে, নহয় শেষ হ'বগৈ লাহেকৈ, আৰু অলপ বাকী আছেগৈ। আকাশখন দেখিছে নাই কি ধুনীয়া যে বগা বগা ডাৱৰ, মানে দেখিয়ে কিবা এটা ভাল লাগে। ৰাতিপুৱাখিনি সময়ত আৰু ভাল লাগে, ৰাতিপুৱাখিনি সময়ত ওলাই ন, ৰাতিপুৱাখিনি সময়ত আৰু ভাল লাগে ডাৱৰখিনি দেখি, বহুতে ভাল লাগে বাৰু ক'বলৈ গ'লে মানে। ইয়াত দেখিছেনে এয়া মানে চবেই দাই আছে, লাহে লাহে দাই আছে। আৰু এই গছজোপা দেখিছে নাই, এইজোপা মানে জানখন সেইখনেই হয়, পানীটো সেইফালে অহা যোৱা কৰে, মানে পানীটো এইবিলাক পথাৰত মানে পানী একেবাৰে নিচেকৈ নাথাকে, মানে গম পাইছেনে, নিচেকৈ নাথাকে এইফালে। এই এটা দাই হৈ গ'ল, মানে যোৱা ঘৰলৈ গৈছে, ঘৰলৈ গৈ আৰু এতিয়া দেখিছেনে মানে বৰ পটককৈ শেষ হ'ল। এয়া তেওঁ কাণতে বেগ লৈ লৈ গৈ আছে মানুহবোৰে। এইয়া চাওক এইখন টকনিখন আপুনি দেখিছেনে, কিমান ডাঙৰ এখন টকনি, সেইকাৰণে কয় মাজৰ পথাৰ।
কিমান মাজত আছে পথাৰ দিছিলে আৰু চবৰে মানুহৰ ধান আছে মানে দাবৰ কাৰণে দাই হোৱা নাই। দাই হ'লে চবে চপাব আৰু এতিয়ালৈকে চপা নাই। কিছুমান দেখিছে ধান কেঁচা হৈ আছে মাজৰ পথাৰত। এতিয়া আছে কিছুমানে আগতে ধান বহুতো আছে কিন্তু দহি নাই। দাবহি আৰু লাহেকৈ ভালকৈ পকা নাই যে সেইকাৰণে দোৱাহি নাই মানুহবোৰে। ইয়াত চকীটা গৈ আছে, এইখন আছে টকনিখন। ইমানতে ভিডিঅ'টো ৰাখিছোঁ। আপোনালোকে চাই যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।